গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সংবাদমেলত আক্ৰাছৰ সভাপতি অৰবিন্দ দাসে চৰকাৰক 2026 অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবলৈ দাবী জনায়। সমস্যা সমাধান নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে। নিউজ এক্স ৰিপৰ্ট বঙাইগাঁও বাৰ্তা। আপোনালোকে নিশ্চয় জানে আমাৰ জনজাতিগণৰ পৃথক কমতাপুৰ সমস্যা কোনো কাৰণতে আপোচ কৰা নহ'ব। বিটিচি নিৰ্বাচনৰ আগমুহূৰ্ততে ইউপিপিএল চৰকাৰ যিটো মিত্ৰজোঁট চৰকাৰ আপোনালোকে নিশ্চয় জানে, সেই ইউপিপিএল চৰকাৰখনক আমি আগমুহূৰ্ততে কিন্তু কোচ ৰাজবংশীলৈ NOC দিবলৈ আমি আহ্বান জনাইছোঁ। চৰকাৰে যদি নিদিয়ে আপুনি কি কৰিব? আমিতো চাওঁ, আমিতো আন্দোলন কাৰ্যসূচী কৰিব লাগিব। আমাৰ যিখিনি আমাৰ সমস্যা, আমাৰ জনজাতিগণৰ পৃথক সমস্যাৰ কাৰণে আমি তেজ দিম, মানে তেজ দি হ'লেও আমাৰ সমস্যাটো আমি উদ্ধাৰৰ কাৰণে লাগিম আৰু নৱপ্ৰজন্মক যুৱ চামক ওলাই আহিবলৈ মই আহ্বান জনাইছোঁ। কোচ ৰাজবংশীৰ একত্ৰীকৰণৰ কথা আলোচনা হৈ চলি আছে, সেই গোটটোত আপোনালোকে আছে নে নাই? নিশ্চয় আছোঁ। মই একত্ৰীকৰণ সম্পূৰ্ণভাৱে জড়িত হৈ আছোঁ। কিছু হয়তো মানুহৰ শাৰীৰিক অসুস্থ থাকে, তেতিয়া আহিব নোৱাৰোঁ, কিন্তু মোৰ পূৰ্ণ সমৰ্থন আছে একত্ৰীকৰণ কাৰ্যক্ষেত্ৰত আৰু সকলোকে মতানৈক্য পৰিহাৰ কৰি এক হ'বলৈ মই আহ্বান জনাইছোঁ জাতিৰ স্বাৰ্থত। আপোনালোকৰ যিহেতু BTR ইলেকশ্যন আহি আছে, আপোনালোকৰ ফালৰ পৰা কিবা এনে পদক্ষেপ লৈছে নেকি? বৰ্তমানলৈকে আমাৰ কোনো ইয়াতে আলোচনা হোৱা নাই। পৰৱৰ্তী পৰ্যায়ত যদি আলোচনা হয় সেইমতে আপোনালোকক নিশ্চয় অৱগত কৰিছে। ইলেকশ্যনৰ আগত কি আপোনালোকে ইমান তৎপৰ হয়? ছাৰ, আমাৰ সমস্যাটো এইটো ইলেকশ্যন বুলি নহয়, এই সমস্যাটো আমাৰ দীৰ্ঘদিনীয়া সমস্যা। আপোনালোকে নিশ্চয় জানে ভূমিপুত্ৰ কোচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যাটো যদি সমাধান নকৰে, এই চৰকাৰে এইবিলাক এনেকুৱা কৰি আছে। আমি যদি সমস্যাটো সমাধান কৰিলোঁ হয়, আজি আপোনালোকে দেখিছে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ দিছে, আজি নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে, নিৰ্বাচন কোনো অনুষ্ঠিত নাই। একেদৰে মৰাণ মটক স্বায়ত্তশাসিত মিচিং সোণাল স্বায়ত্তশাসিত পৰিষদ তেওঁলোকে কিন্তু উল্লেখ কৰিছে। আজি কি কাৰণত এনেকৈ কোচ ৰাজবংশীসকলৰ বাৰে বাৰে প্ৰবঞ্চনা প্ৰতাৰণা কৰি কোচ জনগোষ্ঠীক মুখিমূৰ কৰিব ওলাইছে নেকি? গতিকে সেইকাৰণে কৈছোঁ, কোচ ৰাজবংশী জনগোষ্ঠীলৈ বাৰে বাৰে হেতান লিখিব এইখন চৰকাৰে, অসম চৰকাৰে, ভাৰত চৰকাৰে সকীয়াই দিছোঁ। যদি কোচ ৰাজবংশীসকলৰ সমস্যাটো সমাধান নকৰে, ইয়াৰ কাৰণে কিন্তু আমি তীব্ৰ আন্দোলন কৰি তুলিম।